হেন জানি নৰলোকে এৰায়াৰ কাম হৰিহে ৰাম হৰি ৰাম হৰি বুঢ়ানী মাতৃ 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 মনৰ ভিতৰে কিয় দেখো এনে বিষাদ বদন মাতৃ সপোন নাম মোৰ ৰজা দাক্ষিণাত্যৰ অসীম আশালৈ ভেদ কৰি দুৰ্গম অৰণ্য আহিছো তোমাৰ পাশে দেৱী কিছু সহায় বিচাৰি কোৱা কোৱা মাতৃ কৰিবানে তুমি মোক সহায় ৰজা তুমি আচৰিত এজন ৰজা হৈ সহায় বিচাৰি আহিছা মোৰ দৰে এজনী সামান্য নিশ্চয় কৰিম তোমাক সহায় মাতৃ আজি মই নহওঁ ৰজা নিষ্ঠুৰ নিয়তিৰ কুটিল চক্ৰান্তত আজি মই পলাতক ভীৰু কাপুৰুষ শ্ৰীৰামচন্দ্ৰৰ ভীষণ প্ৰতিজ্ঞা এই সপোনত তপ্ত কুলিতেৰে ধুৱাব হেনো বিশ্বামিত্ৰৰ ৰাতুল চৰণ যদিও বা তথাপিও ভয় নাই নোৱাৰি প্ৰাণ থাকে মানে শ্ৰীৰামচন্দ্ৰৰ হাতত ধন্য মাতৃ শতবাৰ প্ৰশংসিছো মই তোমাক অন্তকুটিৰলৈ গৈ তুমি খন্তেক কৰাগৈ ভাল মাতৃ আজি বহুদিন পাছত তুমি সাক্ষাৎ দেখিলো অধম পুত্ৰৰ সেৱা গ্ৰহণ কৰি শত অপৰাধ মোৰ কৰিবা মাৰ্জনা কঠোৰ কৰ্তব্য আহি পৰিছিল মোৰ সন্মুখত সেয়েহে বঞ্চিত আছিলো মই তোমাৰ স্নেহ অমৃতৰ পৰা কৰা মোক আশীৰ্বাদ পূৰ্ণ হৈ যেন মনোবাঞ্ছা মোৰ অযোধ্যাৰ সকলো প্ৰজাৰেই মংগল কিন্তু বনত বাস কৰা তপস্বীৰ ওপৰত শকুন ৰাজে অত্যাচাৰ কৰিছে আৰম্ভণ মই যাওঁ ভোজনৰ হেতু ভাল
এই মাতৃৰ স্নেহ অমৃত মমতাৰ ধাৰ কিমান যে মধুৰ পুত্ৰৰ স্নেহতে ডুবি আছে মাতৃ মোৰ হে প্ৰভু শ্ৰীৰাম তোমাৰ কৃপা বলতেই দৰ্শন হল আজি মাতৃ মোৰ কিন্তু কিন্তু হঠাতে মন মোৰ কিয় হৈছে দুৰ্বল কোনোবাই কোনোবাই কয় যেন সৌ দূৰৰ পৰা সাৱধান সাৱধান হনু অচিৰতেই জটিল পৰিস্থিতিৰ তই হবি সন্মুখী নাই 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 মই এনে চিন্তা মনত আনিব নোৱাৰো মই হনুমান প্ৰভু শ্ৰীৰাম ভক্ত প্ৰভুৰ নামেই মোক কৰিব উদ্ধাৰ জয় শ্ৰীৰাম আই দিনৰ পাছত কি যে সমস্তন্ন মাতৃয়ে নিজ হাতে দিয়া এই অন্ন কিমান দিনৰ মূৰত যে ভোজন কৰিবলৈ পাইছো কি যে তৃপ্তি জল গ্ৰহণ কৰক যাও যাও মই মাতৃৰ পাখে ঐ ঐ ঐ কোন তই ও খকুন শত্ৰুৰূপে চিন্তা নকৰি মৃত্যুৰ পাখে আবদ্ধ হৈ জল মুখ কৰি সৰ্পণ ভাজি ফান্দত পৰিলি মূৰ্খ কেহে ধৰি লৈ যাম তোক শ্ৰীৰামৰ পাখে দে দে যুদ্ধ যদি আছে দুবাহুত শক্তি যদিও বা শৰণ লৈছো মই তোমাৰ মাতৃৰ কাষত তথাপিতো শুনাবি ৰবদ কা পুৰুষৰ দৰে ঈশ্বৰ বন্দিত্ব মই নকৰো গ্ৰহণ যদি বল আছে দুবাহুত ধৰি লৈ যোৱা তোমাৰ শ্ৰীৰামৰ পাখে মোক খণ্ড খকুন নহৌ তপস্বী মই নহৌ বিশ্বামিত্ৰ শৰীৰত যদি আছিল তোৰ ইমানেই শকতি কিয় তই ভীৰুকা পুৰুষৰ দৰে আহি ললিহি মোৰ মাতৃৰ চৰণ দে ৰন্দে ৰাম ভক্তৰ খলে তেন্তে সেই হক বেশ তেন্তে ধৰা অস্ত্ৰ নকৰি পলা লাগিল মৰ দেখ অতি ভয়ংকৰ লাগিল মৰ দেখ
অতি ভয়ঙ্কর লাগিল মোর দেখা অতি ভয়ঙ্কর যুদ্ধ ভদে বসুমতীয়ে কম্পে ধরা ঘর যুদ্ধ ভদে বসুমতী কম্পে ধরা ঘর Hey, ta ta ki ti tau, ta ki ta ki ti tau, hey ti hey, din ta ki hey. দেখা দেখা সর্বজনে যুদ্ধ ভয়ঙ্কর দেখা দেখা সর্বজনে যুদ্ধ ভয়ঙ্কর পতক রুক দাগিয়ে ওরে আরে বুনা রাম রাম পতক রুক দাগি বুনা রাম রাম তক তক দিদি ধেই দিদি ধেই দিদি ধেই দিদি ধেই দিদি দিদি ধেই তক তক দিদি দাও দিদি দাও দিদি দাও দিদি দাও দিদি দিদি দাও ধেই ততা কৃতি দাও তাকি ততা কৃতি দাও ধেই 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 জিন্দা ধেই এই শক্তি লৈ তোৰ অত অহংকাৰ উচিত শাস্তি আজি তই ভোগ কৰিবি কি কৰা বাচা সাক্ষাততে শকুৰ ৰাজক অপমান কৰাটো তোৰ উচিত হোৱা নাই মুক্ত কৰি দে শকুৰ ৰাজক নাই নাই মাতৃ প্ৰতিজ্ঞাত আবদ্ধ মই সেয়েহে বন্দী কৰি নিব লাগে শকুন ৰাজক প্ৰভুৰ সমীপে ইমান দিন শকুনৰ সন্ধানতেই ঘূৰিছিলো অনাই বনাই বৰ্তমান এওঁ মোৰ পুত্ৰতুল্য। ধৰ্মমতে এওঁ তোৰ ভাতৃ মুক্ত কৰি দে শকুৰ ৰাজক নহলে কলংক আহিব তোৰ মাতৃৰ নামত। কি ভীষণ চিন্তাত পৰিলো মই এফালে মাতৃৰ আদেশ আৰু আনফালে প্ৰভুৰ আদেশ সেয়াই তোমাৰ কথা মতেই শকুন ৰাজক মই মুক্তি কৰিলো প্ৰদান বৰ্তমান যাওঁ মই অযোধ্যা নগৰে প্ৰভু শ্ৰীৰামক সকলো বিৱৰি কৈ পুনৰ কৰ্তব্যত হওঁ অগ্ৰসৰ যাতে স্বয়ং শ্ৰীৰামচন্দ্ৰকে লৈ আহক এই স্থানলৈ পৰম মাতৃক লৈ যাওক শকুৰ ৰাজক। বলক ৰাজন আমি যাওঁ ভোজনৰ হেতু বলা মাতৃ রাম করুণাময় করা কৃপা যেন উচিত হয় নারায়ণ হনু হনু দেৱঋষি যুদ্ধৰ সংবাদ কি হনু দেৱঋষি পুনৰ চিন্তাত মই
হলু অবতীর্ণ চতুর শকুনে আশ্রয় ললেহি মোৰ মাতৃৰ পাশত মাতৃয়েও নিজ ধৰ্ম মতে শকুনক দিলে আশ্ৰয় বৰ্তমান কি কৰো মই একোকে বুজিব পৰা নাই কাকনো এৰিম কাকনো লম শিৰ পাতি কক প্ৰভু ইয়াৰ এক উচিত উপায় দিয়ক হে মহাভক্ত হনুমান দেৱ ঋষি ভক্তি পৰীক্ষাত তুমি অতিকে পণ্ডিত তুমি হেন বীৰে মাতৃ বাক্য লংঘন কৰি ই সকাল পৰকাল পাপ সাগৰত ডুবিব খুজিছা যি মাতৃ গংগা স্বৰূপ সেই মাতৃক তুমি অপমান কৰিব খুজিছা তুমি অঞ্জনাৰ বাবে নোহোৱা জানো ভাস্কৰ আৰু তেনে অৱস্থাত আৰু নুশুনাব দেৱ ঋষি নাৰায়ণ স্থিৰ কৰিলো মোৰ কৰ্তব্য নিজৰ মাতৃৰ বাবে জ্বলিছে হৃদয় তজু বাক্য শিৰে তুলি লৈ পালন কৰিম মই মাতৃৰ বাক্য বৰ্তমান যাওঁ মই মাতৃৰ পাশে মাতৃ 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 হে প্ৰভু তোমাৰ চৰণত প্ৰণিপাত জনাই এবেদাসে নিষ্কৰ্তব্যত সমগ্ৰ জয় 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 কৃষ্ণ কৃপাময় এ ভজিলো তোমাৰ পাৱে তোমাৰ শৰণ পঙ্কজ তমন মুজুক মোর ভাবে নারায়ণ নারায়ণ জয় 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 কৃষ্ণ কৃপাময় বজিলু তোমার পাবে তোমার শরণ পঙ্কজ তমন মুজুক মোর স্বভাবে হরি রাম 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 হরি রাম হরি রাম 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 এ হরি